আজি দেওবাৰ বন্ধৰ বাৰ মোৰ মাৰ ছমহীয়া সকাম আছে সেয়ে পুৱা সকলো সোনকালে উঠিলোঁ। দেখিছেনে বোৱাৰীয়ে আগফালটো কি ধুনীয়াকৈ ঝাৰু দি আছে। ইফালে পুলিচৰ চাকৰি যে পিংকুমণি ডিউটিলৈ যাবলৈ ওলাইছে। মই আকৌ পানীৰ পাইপ লৈ চবফালে পানী মাৰি চাফা কৰিছোঁ। দোকানৰ আগফালটো ধুনীয়াকৈ ধুই দিছোঁ। ধূলি বালিৰ দিন, বাৰী ঘৰ চোতাল চবতে মই পানী মাৰি পৰিষ্কাৰ কৰিছোঁ। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে নিজৰেই ভাল লাগে। দেখিছেনে লাও গছজোপা কি ধুনীয়াকৈ বগাইছে। ইফালে আকৌ ভাই বোৱাৰীয়ে পাকঘৰত আমাৰ বাবে চাহ বনাই আছে। আহিলে কৃষ্ণ কৃষ্ণ। মই মানে গা ধুই এতিয়াহে আজৰি হ'লোঁ। আপুনি মোক ধুতিখন পিন্ধাই দিব লাগিব দেই এতিয়া। ঠিক আছে পিন্ধাই দিম বাৰু। আহক পিন্ধাই দিয়কহি। আৰু এয়া দেখিছেনে শৰৎ গায়নে মোক ধুনীয়াকৈ ধুতি পিন্ধাই আছে। কি হ'ব, বয়স হৈ গ'ল যদিও গোটেই জীৱনটো চহৰত থকাৰ বাবে ধুতিখনেই ভালদৰে পিন্ধিব নাজানিলোঁ। গতিকে এতিয়াও ধুতি পিন্ধিবলৈ আনৰ সহায় ল'ব লগা হয়। মোৰ দৰে বহুতেই হয়তো ধুতি পিন্ধিব নাজানে। আজি মাৰ ছমহীয়া সকাম আছে। তোৰ ছমহীয়া সকামৰ আৰম্ভণি গুৱাহাটীৰ ঘৰতে পাতিছোঁ। কৃষ্ণ অধিক কিনো ভাগ্য। শেষত এয়া ভাই বোৱাৰীয়ে গায়ন বায়নক বিদায় দিয়াৰ দৃশ্য আৰু মই কেমেৰামেন হৈছোঁ। আমাৰ পাকঘৰত ব্যস্ত বোৱাৰীও ভাই বোৱাৰীয়ে মোক অলপ প্ৰসাদ দিছে চুবুৰীয়া ভাড়াতীয়াক দিবলৈ। মই দি আহোঁগৈ, আপোনালোককো দেখাই আছোঁ। এয়া চুবুৰীয়া ভাড়াতীয়ালৈ গৈ আছোঁ আৰু দৰ্জাত টক টক মাৰিছোঁ। ভাড়াতীয়াগৰাকী ওলাই আহিছে, চাব দেই। হা, গুড মৰ্ণিং গুড মৰ্ণিং। এই প্ৰসাদ হা, মাৰ প্ৰসাদ। তলত ধৰক পৰি যাব। হা হ'ব। হা, দুইজনৰ কাৰণে আনিছোঁ। দুইজনৰ কাৰণে। আৰু মই এয়া কঁঠাল এটা আগতেই আনি পেলাই থৈ দিছিলোঁ। আজি যিহেতু বহুত মানুহ আছে, অকলে কঁঠালটো খাবও নোৱাৰি, সেইবাবে উলিয়াই দিলোঁ। আৰু আত্মীয় কুটুমে দেখিছেনে কিদৰে বহি ঘেৰাও কৰি কঁঠাল খাই আছে। প্ৰথমতে ময়েই কাটি উলিয়াই দিছিলোঁ যিহেতু হাতত আঠা লাগে। মই দোকান খোলাৰ দায়িত্ব থকাৰ বাবে দুপৰীয়াৰ সাজ আজি এইদৰেই দৌৰা দৌৰিকৈ খাই পাকঘৰত সোমালোহি। আৰু এয়া আগতীয়া টেষ্ট কৰিছিলোঁ। গাহৰি মাংস কিহৰ লগত বনাইছা? বাঁহগাজ দি বনাইছোঁ। বাঁহগাজ? অঁ, সেইকাৰণে টেষ্ট হৈছে। এই বঢ়িয়া টেষ্ট। মই খাই চাইছোঁ না। শেষত ভাইটি আৰু ভাই বোৱাৰীয়ে খাই উঠাৰ পিছত ভাই বোৱাৰীক লগত লৈ পামহিৰ নাৰ্চাৰী এখনৰ পৰা ফুলৰ টাব অলপ লৈ আহিলোঁ। আৰু ভাই বোৱাৰীয়ে মোক দেখাই দিছে কোনটো টাবত কিমান পৰিমাণৰ পানী লাগে। মই এটা নোট কৰি লিখি ল'লোঁ কি লাগে। আৰু এয়া 10 বাজিবৰ হ'ল, এতিয়াও দোকানতেই আছোঁ। অলপ পিছত দোকান বন্ধ কৰিম। আজিলৈ ইমানেই, ধন্যবাদ, শুভৰাত্ৰি, বাই।